সীতা মন্দিৰ এই ৰাম সীতা মন্দিৰত যিজন বাবা বহুত দশক ধৰি ইয়াত আছিলে তেখেতৰ অন্তিম সময়ত ইয়াৰ ভূমিখিনি আমাৰ চৰকাৰক তেখেতে দি গৈছিলে আৰু কৈছিলে যে ইয়াত কিবা এটা ভাল অনুষ্ঠান কৰক আৰু মন্দিৰটো অলপ ৰক্ষণাবেক্ষণ দিব লাগে তো সেই হিচাপে যোৱা বছৰৰ পৰা আমি চিন্তা কৰি আছিলোঁ যে ইয়াত সকলোৰে লাভ হোৱা সকলোৰে ভাল কিবা এটা কাম কৰিব লাগে আৰু ইয়াৰ পিছত আমি সিদ্ধান্তত আহিলোঁ যে ইয়াত বিবাহ ভৱন এটা কৰি দিয়া হ'ব তেতিয়া ওচৰে পাজৰে দুখীয়া মানুহ বা যিসকলৰ নিজৰ ঘৰত তেনেকুৱা স্পেচ নাই ইয়াত আহি কৰিব পাৰিব কিন্তু এটো অলপ টাইম ললে ফাইনালি 1 কোটি টকা ইয়াত চেংচন কৰিলোঁ আৰু প্ৰেমস্থল ধৰ্মশালা বুলি পেলাই এটা ভৱন বনোৱাৰ কাৰণে ঠিক কৰিলোঁ য'ত বিভিন্ন সভা হ'ব পাৰিব ধৰ্মীয় বিভিন্ন কাৰ্য যে এইবিলাক কৰিব পাৰিব আৰু বিবাহ কৰিব পাৰিব তেনেকা কৰি পেলাই হিটো কৰা হৈছে আৰু 1 বছৰৰ ভিতৰত নিৰ্মাণৰ কামটো কমপ্লিট কৰাৰ কাৰণে টাৰ্গেট লোৱা হৈছে আৰু ইয়াৰ লগতে তেখেতৰ আত্মাৰ প্ৰতি মই শ্ৰদ্ধা জনাই আৰু এই মন্দিৰখনত ইমান দিনৰ পৰা যিসকলে লাগি আছে মই সকলোকে ধন্যবাদ জনাইছোঁ আমি নেক্সট ষ্টেপত মন্দিৰৰ কেনেকৈ ডেভেলপমেন্ট কৰিব পৰা যায় এটো একেলগে স্থানীয় কমিটি স্থানীয় নেতৃবৃন্দ সবৰ লগতো কথা পাতি কিছুমান ইয়াত কাম কৰিম যেটো নেকি মন্দিৰখনো আমি ডেভেলপ কৰিব কাৰণে আজি বিশেষকৈ আমাৰ কি আছে দলীয় কাৰ্যসূচী আছে ইয়াতে দুটামান এটো কৰিম আৰু বাকি বাক্সা ডিস্ট্ৰিক্টত আছে বেলেগ জায়গাত আছে কিছু বিজনেৰ সকলো ৰাইজক মই নতুন বছৰৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকেও দিনে নিশা দেখিছোঁ মই বিজনেৰ আমাৰ সাংবাদিকসকলে বহুত কষ্ট কৰে আপোনালোকলৈ স্পেশালি মই নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু আমি ৰাম সীতা মন্দিৰত আছো প্ৰভু শ্ৰীৰাম ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোক সকলোকে বিজনী অঞ্চলৰ ৰাইজক নতুন বছৰত যাহতে খুব ভালে ৰাখে ইয়াৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ